মিয়া দেখিলে আপোনালোকৰ পাৱাৰটো বাঢ়ি যায় আৰু বেলেগে আহিলে পাৱাৰ নাই। বীৰলাচি থানাৰ পাৱাৰ নাই, চিতু বৰুৱাৰ পাৱাৰ নাই, শৃংখল চলিহাৰ পাৱাৰ নাই। হয় নমস্কাৰ, আপোনালোকে চাই আছে ফ্ৰম তাৰাকান্দি আৰু মই আকৰামুল ইছলাম। এই যে ওপৰত যে আপোনালোকে ফটোটো দেখা পাইছে, ইয়াত মানে অসম আৰক্ষী নগাসকলৰ ওচৰত হাত জোৰ কৰিছে। কিয় হাত জোৰ কৰিছে, কিয় কৰিব লগা হৈছে, হয়তো আপোনালোকে নিশ্চয় গম পাইছে, নিউজটো পাইছে। এইটো এইকাৰণে হাত জোৰ কৰিব লগা হৈছে, মানে উৰিয়াম ঘাটত যিটো উচ্ছেদ চলিছিল, মিয়াসকলক যেতিয়া উচ্ছেদ কৰিলে, বেদখলকাৰীক যেতিয়া উচ্ছেদ কৰিলে উৰিয়াম ঘাটত, সেই উৰিয়াম ঘাটত নগাসকলে আহি এতিয়া মানে কি কৰি আছে, দখল কৰি আছে। সেই নগাসকলে যে অসমৰ মাটি দখল কৰি আছে, মানে অসম চৰকাৰ বা অসমৰ প্ৰশাসন, পুলিচ প্ৰশাসন যিটো আছে, মানে নগাসকলক দেখি ভয় খাইছে। সেইকাৰণে কিন্তু নগাসকলৰ ওচৰত হাত জোৰ কৰিছে। আৰু আমাৰ অসমৰ মুছলমান বা মিয়া জাতি যিবিলাক আছিল, তেতিয়া কিন্তু অসম আৰক্ষীৰ মানে ফুল পাৱাৰ আছিল যে আমি বেদখলকাৰী মুক্ত কৰিবই লাগিব। বা অসমৰ আৰু যিবিলাক সংগঠন আছে, বীৰলাচি থানা, চিতু বৰুৱা আছে নহয় এটা, বা ফিতু বৰুৱা বুলি কয়, তেওঁৰ মানে পাৱাৰ অসমৰ পৰা মিয়া খেদামাই বা উজনিৰ পৰা মিয়া খেদামেই, বেদখলকাৰী মুক্ত কৰিমেই। শৃংখল চলিহে কৈছে বেদখলকাৰী মুক্ত কৰিবই লাগিব। ঠিক আছে, বেদখলকাৰী আপোনালোকে মুক্ত কৰিছে বা চৰকাৰী ভূমি দখল কৰিছিল, সেইকাৰণেহে আপোনালোকে বেদখলকাৰী মুক্ত কৰিছে। আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী তেওঁ কৈছিল যে যেতিয়া আমি উৰিয়াম ঘাট উচ্ছেদ কৰিবলৈ গৈছিলোঁ, তেতিয়া আমাক নগাসকলে পূৰ্ণ সমৰ্থন দিছিল। ঠিকেই আছে, মানে পূৰ্ণ সমৰ্থন দিছিল, কিন্তু এতিয়া যে নগাসকলে আপোনালোকৰ সেই উৰিয়াম ঘাটটো যে দখল কৰি আছে, যে তেওঁলোকে কৈছে এইখন আমাৰ মাটি হয়, আমাৰ নাগালেণ্ডৰ হয়, এতিয়ালৈকে আপোনালোকে মানে চুপচাপ বহি আছে কিয়? অসম আৰক্ষীৰ পাৱাৰ কিয় অকল মিয়াসকলৰ ওপৰতে আছে নেকি? যে মিয়াসকল অলপ দুৰ্বল, সেইকাৰণে কিন্তু অসম আৰক্ষীয়ে মিয়াসকলক ফালে মাৰে কোবায়। কিন্তু যেতিয়া নাগালেণ্ডৰ পৰা মানুহ আহি 8-10টামান নগা মানুহ আহি দা কঠাৰী লৈ আহিছিল আৰু আপোনালোকে হাত জোৰ কৰিব লগা হৈছে। অসম আৰক্ষী হয় বা আমাৰ অসমৰ প্ৰশাসন হয়, আৰু আপোনালোকে নগাসকলক দেখি মানে ভয় খাইছে আৰু নিজে হাত জোৰ কৰিছে। আৰু আমাৰ যেতিয়া মিয়া মুছলমান আছিল, তেতিয়া মানে ডাঙৰ ডাঙৰ কথা আছিল, পুলিচে যেতিয়া মিয়া মানুহ দেখে মানে ডাইৰেক্ট কোবাই দিয়ে। মানে অকল মিয়া মানুহৰ ওপৰত মানে আপোনালোকে পাৱাৰটো খাটাব পাৰে নেকি? বা বেলেগ ৰাজ্যৰ পৰা আপোনালোকক যে অসমখন বেদখল কৰি আছে, অসমৰ মাটি বেদখল কৰিছে, এতিয়া আপোনালোক একদম চুপচাপ। এই যে শৃংখল চলিহা, চিতু বৰুৱা, মানে উজনিত দপদপনি, মিয়া খেদাবই লাগিব, মিয়া বেদখলকাৰী হয়। মানিছোঁ মিয়া বেদখল কৰিছিল, সেইকাৰণে আপোনালোকে খেদিছে। আৰু নগাসকল যে স্পষ্ট বেলেগ বহিৰাজ্যৰ মানুহ, এইটো কিন্তু দেখা পাইছোঁ। অন কেমেৰাত তেওঁলোকে আহি কৈ আছে এইবিলাক আমাৰ মাটি হয়, আমাৰ নাগালেণ্ডৰ মাটি হয়, আমি এইবিলাক ল'মেই। আৰু আপোনালোকে এতিয়া চুপচাপ বহি আছে কিয়? ইমানেই যদি দেশৰ প্ৰতি সৎ সাহস আছে বা অসমীয়া জাতিক বচাব লাগে, অসমৰ ভূমিপুত্ৰক মাটি দিব লাগে, অসমৰ মাটি যাতে ক'তো নাযায়, এতিয়া আপোনালোকে বহি আছে কিয়? নাগালেণ্ডে যে মাটিবিলাক দখল কৰি আছে, আপোনালোকৰ সেই শৃংখল চলিহা, চিতু বৰুৱা, বীৰলাচি থানে এতিয়া চুপচাপ কিয়? মানে ভয় লাগিছে নেকি নগাসকলক দেখি? চুকৰ ভেকুলী, মানে চুকৰ ভেকুলী। কুৱাৰ ভিতৰত যদি এটা ভেকুলী থাকে, তেওঁ মানে মনে মনে ভাবে মই ৰজা নেকি? সেইটো হৈছে আপোনালোকৰ বীৰলাচি থানা, আপোনালোকৰ শৃংখল চলিহা, চিতু বৰুৱা, আপোনালোকৰ সেইটোৱে মানে আপোনালোকে ভাবি আছে যে আমি ৰজা, মিয়া আমি খেদামেই। কিন্তু নাগালেণ্ডৰ পৰা মানুহ আহি উৰিয়াম ঘাট দখল কৰি আছে, আপোনালোকে একো মাতবোল নাই, আপোনালোকে একদম চুপচাপ হৈ আছে। তেওঁলোক কোন মানুহ হয়? তেওঁলোকতো আমাৰ অসমৰ মানুহ নহয়। আৰু আমাৰ অসম আৰক্ষীৰ প্ৰশাসনে হাত জোৰ কৰিছে নগাসকলৰ ওচৰত। কিহৰ প্ৰশাসন হয় এইটো? বা কিহৰ মানে আমাৰ এই প্ৰশাসনৰ মানে অলপ কমজোৰি আছে নেকি? পাৱাৰ নাই নেকি? নাগাসকলক মাটি দি আছে, একো নকয়, চুপচাপ বহি আছে। এইটো মানে আপোনালোকে জাতিৰ প্ৰতি আপোনালোকৰ এইটোৱে পাৱাৰ নেকি যে জাতিক আগুৱাই ল'ব লাগিব, অসমৰ ভূমিপুত্ৰক ভূমি দিব লাগিব? মিয়াসকলক আপোনালোকে উচ্ছেদ কৰি দিলে, হাত চাপৰি দিলে আপোনালোকে। কিন্তু এতিয়া যে নাগালেণ্ডৰ পৰা মানুহ আহি নগাসকলে যে সেই উচ্ছেদ ভূমিবোৰ যে নিজে কব্জাত লৈ আছে, এতিয়া আপোনালোকে চুপচাপ কিয়? বা আমাৰ অসমৰ অসমীয়াসকল এতিয়া আপোনালোকে চুপচাপ আছে কিয়? এতিয়া আপোনালোকৰ মাত বল একো নাই কিয়? নাগালেণ্ডৰ পৰা আহি নগা মানুহসকলে মাটিবোৰ লৈ আছে, আপোনালোকে একো নকয়। কিন্তু মিয়া দেখিলে মানে পুলিচৰ পাৱাৰ বাঢ়ি যায়, মিয়া দেখিলে বীৰলাচি থানাৰ পাৱাৰ বাঢ়ি যায়, মিয়া দেখিলে উজনিৰ সংগঠনৰ পাৱাৰ বাঢ়ি যায়। তেওঁলোক কিয় চুপচাপ বহি আছে? আমাৰ অসমৰ মাটিতো তেওঁলোকে দখল কৰি আছে নগাসকলে। আৰু অসম পুলিচৰ কথা কি ক'ম? 8টাৰ পৰা 10টামান নগা আহিছিল আৰু তেওঁলোকক
দেখেই মানে হাত জোৰ আৰম্ভ কৰি দিলে। এইটোৱেই পাৱাৰ অসমৰ, এইটোৱেই অসমৰ প্ৰশাসনৰ পাৱাৰ। মিয়া দেখিলে আপোনালোকৰ পাৱাৰটো বাঢ়ি যায়, আৰু বেলেগে আহিলে পাৱাৰ নাই। বীৰ লাচিত থানাৰ পাৱাৰ নাই, চিতু বৰুৱাৰ পাৱাৰ নাই, শৃংখল চলিহাৰ পাৱাৰ নাই। অসমৰ মাটিটো দখল কৰি আছে। বহিৰাজ্যৰ পৰা আহি নাগালেণ্ডৰ পৰা আহি উৰিয়ামঘাটত দখল কৰি আছে। আপোনালোকৰ মাত বোলে একো নাই, চুপচাপ আছে। মানে আপোনালোকে এটা জাতিক টাৰ্গেট কৰি লৈছে যে আমি মিয়াৰ নাম ল'ম আৰু নেতা হ'ম। নগাসকল কোন হয়? নগাসকলতো আমাৰ অসমৰ একো নহয়। নগাসকল কিন্তু আমাৰ অসমৰ একো নহয়। তেওঁলোক হৈছে নাগালেণ্ডৰ মানুহ, আৰু আপোনালোকে বীৰ লাচিত থানা হৈ চুপচাপ বহি আছে। তাত কিয় নাযায় আপোনালোকে? বা নাগালেণ্ডৰ সীমাত কিয় নাযায় আপোনালোকে? উৰিয়ামঘাটত বচাব লাগিব, যিহেতু অসমৰ মাটি হয়, চৰকাৰী মাটি হয়, বেদখল কৰিছিল মিয়াসকলে, তাৰ পৰা উচ্ছেদ কৰি দিছে, ভাল কথা। কিন্তু এতিয়া আপোনালোকে চুপচাপ বহি আছে কিয়? যাওক নাগালেণ্ডক তাৰ পৰা খেদাই দিয়ক, নগাসকলক তাৰ পৰা খেদাই দিয়ক। নগাসকলে যে আহিছে ইয়াত, আপোনালোকে বহি আছে কিয়? বীৰ লাচিত থানা হৈ আপোনালোকে বহি আছে কিয়? আপোনালোকতো বীৰ লাচিত থানা হয়। মানে তাত গ'লে আপোনালোকৰ ফাটি যাব। আপোনালোকৰ সিমান মানে সাহস নাই বুকুৰ ভিতৰত যে নগাসকলৰ লগত যাই লৰাই কৰিব বা যুদ্ধ কৰিব বা প্ৰতিবাদ কৰিব। আমাৰ অসম আৰক্ষীৰ যিটো প্ৰশাসন, অসম আৰক্ষী, তেওঁ নিজেই মানে হাত জোৰ কৰি দিছে। স্পষ্ট ফটোত দেখা গৈছে তেওঁ নিজে হাত জোৰ কৰিছে অসম আৰক্ষী হৈ, প্ৰশাসন হৈ। আৰু আপোনালোকতো বীৰ লাচিত থানা। বীৰ লাচিত সেনা মানে কি? আপোনালোকে এটা সংগঠন নাম দিছে। আচলতে আপোনাৰ যিটো তেজ আছে, আপোনাৰ তেজত মানে বীৰ লাচিত থানাৰ কোনো সম্পৰ্কই নাই। আপোনালোকে নাম দিছে, এইটো নাম দি মানে এটা জাতিক তুচ্ছ তাচ্ছিল্য কৰিছে, সেইটো হৈছে মিয়া জাতি। আৰু আপোনালোকে অলপ মানে দুৰ্বল, মিয়া জাতিটো অলপ দুৰ্বল, সেইকাৰণে আপোনালোকে মিয়া জাতিৰ ওপৰতেই মানে অন্যায় অবিচাৰ বা অত্যাচাৰ কৰি আহিছে। নিজকে মানে নেতা বুলি পৰিচয় দি আছে আপোনালোকে। সাধাৰণতে আপোনালোকে কোনো নেতাই নহয়। আপোনালোক যদি নেতাই, আপোনালোক যদি অসমৰ বিষয়ে মাত মাতি আছে, অসমীয়া জাতিক বচাবৰ বাবে যদি মাত মাতি আছে, আপোনালোকে নাগালেণ্ডৰ সেই উৰিয়ামঘাটত যাওক, খেদাওক তাৰ পৰা। তেহে কম আপোনালোকে অসমীয়া জাতিৰ বাবে মাত মাতি আছে, অসমীয়া জাতিটো আৰু আগবাঢ়িব লাগিব, বা অসমৰ মাটি বা অসমৰ ভূমি 1 মিটাৰো যাতে বেলেগ ৰাজ্যত নাযায় বা বেলেগে দখল কৰিব নোৱাৰে, সেইটোহে কথা আছিল। কিন্তু আপোনালোকে কি কৰিছে? মিয়া খেদাইছে। মিয়া ক'ৰ হয়? মিয়াটো অসমীয়াৰে হয় না, মিয়াটো অসমৰে হয়।